এইটো মানে মোৰ সৰুৰে পৰা স্বভাৱ। কিবা এটা বস্তু ল'ম বুলি ভাবোঁ বা কিবা এটা বস্তু বনাম বুলি ভাবোঁ, তেতিয়াহ'লে মোৰ ৰাতি টোপনি নাহে। আৰু মায়ে কৈছে মই বোলে আজি জল্দি উঠছোঁ। কিয় উঠছোঁ জানে না? এয়াৰটেলৰ চিম বনাব যাই আছিলোঁ। জিঅ' চিমৰ যিহে নেটৱৰ্ক। যদি বুলি কয় শুনা পায়। চিমখন লৈ পটাপট আমি উঠলোঁ গাড়ীত। গাড়ীত উঠি ক'ত যাইছোঁ চব কৈছোঁ। প্ৰথমতে আমি এইবিলাক খাই লওঁ, কাৰণ গাড়ীত উঠাৰ লগে লগে মোৰ ভোক লাগে আৰু খোৱাৰ লগে লগে মোৰ টোপনি আহে আৰু মোৰ বমি হয় না সেইকাৰণে। উঠিয়াই চানা তানা কিনি চানাখিনিও খালোঁ। খাই আমি পালোঁ ঘগ্ৰাপাৰ। মই মানে নলবাৰী যাই আছিলোঁ সেইকাৰণে। ঘগ্ৰাপাৰৰ এই দোকানখনৰ মিঠাইকেইটা ইমান টেষ্টি হয়, খাওঁ খাওঁ লাগি থাকে। মই যেতিয়াই আহোঁ মানে ইয়াৰ পৰাই মিঠাই কিনো আৰু মিঠাইকেইটা কিবা খাৱাৰ মজাই বেলেগ। আৰু এনেকৈ আমি পেকিং কৰি লৈছোঁ। পেকিং কৰি এতিয়া আমি বহিম ই-ৰিক্সাত। আৰু এটা কথা, এনকে মই বাবুৰ লগত অকলে ফাৰ্ষ্ট টাইম আহিছোঁ, নহ'লে মই মায়ে আৰু তাৰ লগতে আহোঁ। নলবাৰীত মানে ফাৰ্ষ্ট টাইম অকলে অহাৰ দৰে হৈছে আৰু। ফাইনেলি গাইজ পাই গ'লোঁ ঘৰ। ভৰিয়াত চৰিয়াত ধুই কাপোৰ চাপোৰ বদলাই আমি খালোঁ চাহ। চাহ তাহ খাই মই অকণমান ওলাই আহিছোঁ আৰু গাঁৱত ইমান ঠাণ্ডা, গুৱাহাটীতকৈ বেছি ঠাণ্ডা হ'ব। মায়ে কৈছে আৰু কাপোৰ চাপোৰ বেছিকৈ লৈ যাবি। মইতো আনবাই খোজা নাছিলোঁ, কিন্তু ভাগ্য ভাল লৈ আহিছোঁ। আৰু এইফালে মোক কৈছে গাঁও চাবা যাওঁ ব'লা। গাঁও চাওঁতে চাওঁতে এখন দোকানৰ পৰা 2 পেকেট চিপছ কিনিছিলোঁ। পিছত আকৌ কিনিব লগা হ'ল, মানে ইমানেই সোৱাদ আছিল চিপছ পেকেট। আৰু হাঁহকেইটাক দেখা পাই মোৰ বেছিয়ে ঠাণ্ডা লাগছি। এনে মই ঘৰত জুই নোপোৱা, কিন্তু তাতে মোৰ জুই পোৱাব লগা হৈ গৈছে। মানে নলবাৰীত সাংঘাতিক ঠাণ্ডা।